মৰিয়নিত ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস উদযাপন। আজি ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস। এই তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক্তি দিৱস মৰিয়নি মহাদেৱ আগৰৱালা ক্ৰীড়াক্ষেত্ৰত এক উদলি মুদলি পৰিৱেশৰ মাজেৰে উদযাপন কৰা হয়। আদিবাসী কল্যাণ তথা উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই আদিবাসী শান্তি চুক্তি দিৱস। পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতে মৰিয়নি নগৰত আদিবাসী লোকসকলৰ এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। পতাকা উত্তোলনত আদিবাসীসকলৰ ৩৭টা জাতিৰ পতাকা উত্তোলন কৰা হয়। এই বিশাল সাংস্কৃতিক শোভাযাত্ৰাত সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক ৰূপজ্যোতি কৰ্মী, আদিবাসী শান্তি চুক্তি সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। আনহাতে মুকলি সভাত সভাপতিত্ব কৰে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। সভাৰ মাজে মাজে আদিবাসীসকলৰ বিভিন্ন নৃত্য পৰিদৰ্শন কৰি অনুষ্ঠানটি অতি সুন্দৰ কৰি তোলা হয়। মুকলি সভাতেই ৰূপম চুৰীৰ সম্পাদনাত প্ৰস্তুত কৰা দেৱৰী নামৰ এখন স্মৃতিৰ গ্ৰন্থও উন্মোচন কৰা হয়। ৰাতিলৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অৰ্জুন লাকৰা, মাইকেল পাটৰ, অনিল চৰেনকে ধৰি বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। কেন্দ্ৰ চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সক্ৰিয় ব্যৱস্থাত শান্তি চুক্তি হৈছে। ৫টাকৈ আদিবাসী সংগঠনে যি সশস্ত্ৰ আন্দোলন কৰিছে তেওঁলোকে অস্ত্ৰ পৰিত্যাগ কৰিছে আৰু আপোনালোকে দেখিছে দুৰ্গা হাজৰা ডাঙৰীয়া মোৰ হোটেলে ঘূৰি আছে। তেওঁৰ লগতে বহু হাজাৰজন ডেকা ল'ৰাই অস্ত্ৰ ত্যাগ কৰিছে আৰু চুক্তিত যিখিনি উল্লেখ কৰিছে তেখেতসকলক ইতিমধ্যে আদিবাসী ডেভেলপমেণ্ট কাউন্সিলত জনাইছে। ইতিমধ্যে চৰকাৰে কেন্দ্ৰ চৰকাৰে ৫০০ কোটি আৰু ৰাজ্য চৰকাৰে ৫০০ কোটি টকা দিছে। তেখেতসকলৰ চুক্তি যিটো চুক্তি আদিবাসী চুক্তি আছে তাৰ সকলোৱে অংশীদাৰ। ইয়াত সমৰ্থন কৰা নকৰা প্ৰশ্ন নুঠে। চৰকাৰে যেতিয়া কেন্দ্ৰ চৰকাৰে এটা চুক্তি কৰিছে প্ৰতিটো দফা কাৰ্যকৰী হ'ব। তেখেতসকলে যি সংগঠনসমূহে যি ডিমাণ্ড কৰিছে সেইটো আচলতে জনসাধাৰণৰ ডিমাণ্ড, তেখেতসকলৰ ডিমাণ্ড নহয়। জনসাধাৰণে যিটো বিচাৰিছিলে তেখেতসকলে সেই ডিমাণ্ডটো উত্থাপন কৰিছিলে আৰু তাৰ মানুহৰ আৰ্থ সামাজিক উন্নয়ন আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কেও তেখেতসকলে সচেতন হৈ আছে। আমি ভাবোঁ এই চুক্তিখনে জনগোষ্ঠীটোৰ বিভিন্ন জাতি গোষ্ঠীৰ যিটো দাবী আছে দাবীটোক মান্যতা প্ৰদান কৰিছে আৰু মান্যতা দিয়াৰ পিছত তাক আখৰে আখৰে পালন কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি গৃহমন্ত্ৰী ডাঙৰীয়াও নিজেও চাইছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াটো আছে তাত সক্ৰিয়ভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে। তেওঁৰ ফলতেই আজি উত্তৰ পূৰ্বাঞ্চলত আপুনি দেখিছে উগ্ৰপন্থী নাইকিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেওঁলোকৰ লগত সম্পৰ্ক ৰাখি গতিকে সম্পৰ্ক ৰখাই নহয় এইটো কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা হৈছে। ইয়াত কোনো ধৰণৰ ডাউট থাকিব নালাগে আৰু ডাউট থাকিলে আদিবাসী কাউন্সিলৰ এই দুৰ্গা হাজৰা ডাঙৰীয়া, অসীম হাজৰা ডাঙৰীয়াকে ধৰি তেখেতসকলে তাৰ চিন্তা চৰ্চা কৰিছে। মই ভাবোঁ যে এই নিপীড়িত মানুহখিনিৰ উন্নয়নৰ কাৰণে যিখিনি কথা কৈছে সেইখিনি হাতে কামে কৰিবৰ কাৰণে আজি যি চিন্তা কৰিলে চিন্তাটো বাস্তৱত পৰিণত হ'ব। মই এইটো দৃঢ় বিশ্বাস। মই খুবেই আনন্দিত আৰু মই আদিবাসী উন্নয়ন পৰিষদক আমি বিশেষকৈ দুৰ্গা হাজৰা ডাঙৰীয়া তেখেতৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাম। 2022 চনৰ 15 ছেপ্টেম্বৰ আজি এই দিনটোতে ঐতিহাসিক দিনটোতে আদিবাসী শান্তি চুক্তি দিৱস হৈছিল আৰু 23 চন 24 চন অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল। তৃতীয়বাৰৰ এই অনুষ্ঠানটি আমি জোৱাৰবাসী ৰাইজ, মৰিয়নিবাসী ৰাইজ সবাইকমান আমাক অনুষ্ঠিত কৰিবলৈ সুযোগ দিলে আমি ধন্যবাদ জনাইছোঁ। এই মুহূৰ্ততে মোৰ মনত পৰিছে সৰু কালৰ পৰা গুলি ফুটা বম ফুটাই অসমখনত দেখিছিলোঁ। আলফা শান্তি চুক্তি হ'ল, ডিমাচা শান্তি চুক্তি, কাৰ্বি শান্তি চুক্তি, ইয়াৰ লগতে আদিবাসী শান্তি চুক্তি। আজি শান্তি চুক্তি হোৱাৰ পিছত অসমখনত শান্তি এটা পৰিৱেশ এটা ঘূৰি আহি আজি এই আদৰণীয় পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই চিগতে ধন্যবাদ জনাম। গৃহ মন্ত্ৰী কেন্দ্ৰ অমিত শ্বাহ ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম। মোৰ দৃঢ় বিশ্বাস আজি মাননীয় মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক যেনেকুৱাকৈ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDA তৰফৰ পৰা প্ৰক্ষেপ কৰি আজি ভাৰতৰ উচ্চতম শীৰ্ষতম যি আজি পদবী অৰ্থাৎ দেশৰ ৰাষ্ট্ৰপতি পদবীত আজি অধিষ্ঠ কৰিছে আদিবাসী লোকসকলৰ এগৰাকী প্ৰতিনিধি হিচাপে পোনপ্ৰথমবাৰৰ বাবে আজি ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰৰ এই সময়কণত দেখা পাইছোঁ আদিবাসীসকল বহুত পিছুৱাই আছে। কোনো ৰাজনৈতিক দলৰ চৰকাৰে মৰ্মবেদনা বুজিব চেষ্টা নকৰিলে। কেতিয়াও দুৰ্গা হাজৰা দৰে লোকসকলক মাতি আনি পেলাই কি অসুবিধা, কি আপোনালোকৰ সমস্যা, এবাৰ চুক্তি এটা কৰোঁচোন আহক, আমি আগবাঢ়োচোন আহক, গণতান্ত্ৰিক প্ৰক্ৰিয়াই এই কথাবোৰ চিন্তা নকৰিলে। আজি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ কেন্দ্ৰ ৰাজ্যই যি উদ্যোগ ল'লে এইটো এটা আদৰণীয় পদক্ষেপ। মোৰ দৃঢ় বিশ্বাস ভৱিষ্যতৰ দিনত এটা নতুন মাইলৰ খুঁটা ৰূপে এই আদিবাসী শান্তি চুক্তিয়ে প্ৰেৰণ কৰিব। আজি তৃতীয় আদিবাসী শান্তি চুক্তি দিৱস হয়। এই আদিবাসী যিটো একত, এই একতখিনি আমি
সুদীৰ্ঘ 30 বছৰ দিন কষ্ট সংগ্ৰাম কৰি এই একতটো পাইছোঁ। আৰু যোৱা 2022 চনৰ আজিৰ দিনটোত আমি একতটো কৰিছোঁ। আৰু এই একত কৰাৰ আগতে আমাৰ বহুখিনি আদিবাসী জনগোষ্ঠীৰ মানুহ নিজৰ তেজ দিব লগা হৈছে, বহুখিনি মানুহ মৰিছে। মুঠতে এই চুক্তিখিনি তেজৰ বিনিময়ত পাইছোঁ। আৰু সেইকাৰণে আজিৰ দিনটোত আমি স্মৰণীয় দিন হিচাপতে আদিবাসী শান্তি চুক্তিটো উদযাপন কৰি আছোঁ। লগতে আমাৰ ইয়াতে মোৰ মৰমৰ দাদা আছে, আমাৰ MP দাদা, আমাৰ মৰমৰ ভাইটি আছে, আমাৰ ৰূপজ্যোতি কৰ্মী, তেখেতসকলে সদায় সক্ৰিয় হৈ থাকে আৰু আমাক সহযোগ কৰিছে। আৰু আজিও দেখিছে তেখেত দুইজনক সাধাৰণ ৰাজ্যৰ লগতে খোজ কাঢ়ি আছে, নেতা হিচাপত নহয়, আজি মানে ৰাজ্য হিচাপত খোজ কাঢ়ি আছে আৰু কি। মইতো আপোনালোকে জানে মইতো বন্দুক ধৰা মানুহ আছিলোঁ, এতিয়া চাৰেণ্ডাৰ কৰি দিলোঁ আৰু কি ক'ম আৰু। বাকীখিনি চুক্তিখিনি ৰূপায়ণ হ'ব লাগে, গোটেইখিনি জনজাতিকৰণ হ'ব লাগে। আৰু এই চাহ বাগানৰ মানুহবিলাকৰ যিখিনি আৰ্থিক দুৰৱস্থাটো চৰকাৰে বিবেচনা কৰিব লাগে, সেইবিলাকক ভাল হাজিৰাটো পাব লাগে। মানুহ হিচাপত আমি জীয়াই থাকিব বিচাৰোঁ। সেইখিনি আমাৰ অসমৰ ৰাজ্যটো কি প্ৰেৰণ কৰিম, কি পাব লাগে, আমি চুক্তি ৰূপায়ণ হ'ব লাগে। আৰু চাহ বাগানৰ যিখিনি সমস্যা আছে, উজনি অসমত মেক্সিমাম চাহ বাগানৰ সমস্যাবিলাক দেখি থাকোঁ। এই চাহ বাগানৰ সমস্যাবিলাক সমাধান হ'ব লাগে। শ্ৰমিকসকলে মানে সঠিক যিটো পাওনা হাজিৰা, অসমত মাটিৰ পাট্টাটো পাব। আমি চৰকাৰক জনাই আছোঁ সদায়, আমি চৰকাৰৰ অংশীদাৰ হ'লেও চৰকাৰক জনাই আছোঁ। আৰু আমাৰ লগত দুইজন যিখিনি নেতা আছে, তেখেত চৰকাৰৰ প্ৰতিনিধি হ'লেও ৰাইজৰ লগতে সদায় থাকে আৰু ৰাইজৰ হৈয়ে ঘূৰি আছে। আৰু চিধা চিধি কথা। নাই, গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, এইটো সময় লাগিব। আমিও চৰকাৰ, দিল্লী চৰকাৰ, অসম চৰকাৰ প্ৰেছাৰ দি আছোঁ, লাগাতাৰ প্ৰেছাৰ দি আছোঁ। চুক্তি গোটেইখিনি ৰূপায়ণ নোহোৱালৈকে আমি প্ৰেছাৰ দি থাকিম, এইটো লিখাই আছে তাতে। প্ৰত্যেক 6 মাহেৰ অন্তৰে অন্তৰে আমাৰ ৰিভিউ মিটিং হয়, আমি উত্থাপন কৰি আছোঁ। আৰু